কি হৈছিল ঘটনাটো? ঘটনাটো মানে যিহেতু আমি সকলোৱে গম পাওঁ আৰু আপোনালোকেও চাগে কথাটো গম পায়, বিহুবোৰ যিহেতু ড্ৰাগছৰ সৰবৰাহটো খুব বেছিকৈ চলিব ধৰিছে। আজি বহু দিনৰ পৰাই মানে ড্ৰাগছৰ সৰবৰাহটো ইয়াত বেছি হৈছে আৰু লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডো আছে ওচৰতে। তো গতিকে মানে বহু দিনৰ পৰাই ড্ৰাগছৰ মানে ৰমৰমীয়া বেহা এটা বিহুবোৰত বহু দিনৰ পৰা চলি আছে আৰু উঠি অহা প্ৰজন্মই মানে বহুতো কণ ল'ৰা ছোৱালী ড্ৰাগছৰ প্ৰতি মানে বহুত বেছি আসক্তি হৈ গৈছে আমাৰ বিহুবোৰ অঞ্চলত। তো আজি আমাৰ শিমলগুৰি আৰক্ষী, SDPO আৰু আমাৰ বিহুবোৰ আৰক্ষী প্ৰশাসনৰ সহায়ত তেওঁলোকে এটা গোপন অভিযানৰ যোগেদি দুজন ড্ৰাগছৰ ব্যৱসায়ীক আটক কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। এজন পলাতক অৱস্থাত আছে আৰু এজনক তেওঁলোকে এতিয়া বৰ্তমান আটক কৰিছে। তেওঁ এতিয়া পুলিচৰ ওচৰত কাৰ্যৰত হৈ আছে। কি হৈছিল ঘটনাটো? ঘটনাটো মানে যিহেতু আমি সকলোৱে গম পাওঁ আৰু আপোনালোকেও চাগে কথাটো গম পায়, বিহুবোৰ যিহেতু ড্ৰাগছৰ সৰবৰাহটো খুব বেছিকৈ চলিব ধৰিছে। আজি বহু দিনৰ পৰাই মানে ড্ৰাগছৰ সৰবৰাহটো ইয়াত বেছি হৈছে আৰু লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডো আছে ওচৰতে। তো গতিকে মানে বহু দিনৰ পৰাই ড্ৰাগছৰ মানে ৰমৰমীয়া বেহা এটা বিহুবোৰত বহু দিনৰ পৰা চলি আছে আৰু উঠি অহা প্ৰজন্মই মানে বহুতো কণ ল'ৰা ছোৱালী ড্ৰাগছৰ প্ৰতি মানে বহুত বেছি আসক্তি হৈ গৈছে আমাৰ বিহুবোৰ অঞ্চলত। তো আজি আমাৰ শিমলগুৰি আৰক্ষী, SDPO আৰু আমাৰ বিহুবোৰ আৰক্ষী প্ৰশাসনৰ সহায়ত তেওঁলোকে এটা গোপন অভিযানৰ যোগেদি দুজন ড্ৰাগছৰ ব্যৱসায়ীক আটক কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। এজন পলাতক অৱস্থাত আছে আৰু এজনক তেওঁলোকে এতিয়া বৰ্তমান আটক কৰিছে। তেওঁ এতিয়া পুলিচৰ ওচৰত কাৰ্যৰত হৈ আছে।